কেনেদৰে নিজৰ পৰিবাৰৰ নামত চৰকাৰী ঠিকা দিয়াতকৈ কেনেদৰে কৃষি ভূমি উদ্যোগ ভূমিলৈ পৰিণত কৰিলে, কেনেদৰে মাজুলীত তেওঁলোকে ভূমি ল'লে, কেনেদৰে নেশ্যনেল হাইৱে নক্সা সলনি কৰি নিজৰ লাভৰ কাৰণে সলাই লৈছে। আমি গোটেইবোৰ কেলেংকাৰী গোটেইবোৰ কেছৰ ওপৰত আমি বিশেষ বিভাগ লগাই তদন্ত কৰিম। আৰু আজি আমি গম পাইছো যে ইমান তেওঁলোকৰ ধনৰ পাহাৰ, ইমান তেওঁলোকৰ সম্পত্তিৰ পাহাৰ এতিয়া মাত্ৰ অসমৰ ভিতৰত নহয়, অসমৰ বাহিৰত বিদেশত তেওঁলোকে ঘৰ কিনিবলৈ আৰম্ভ কৰিছে, ব্যৱসায় কৰিবলৈ আৰম্ভ কৰিছে। আমাৰ দুখীয়া মহিলাক দিলে 1250 টকা আৰু নিজৰ পৰিবাৰৰ নামত লৈছে 12,000 বিঘা মাটি। আমাৰ অসমৰ মহিলাসকল আগতে কংগ্ৰেছ চৰকাৰ দিনত আঁচনি লাভ কৰিছিল, মামনি আঁচনি, মাজনী আঁচনি, বাইদেউ আঁচনি, কল্পতৰু আঁচনি, কিন্তু কেতিয়াও আঁচনি নামত প্ৰয়াত তৰুণ গগৈদেৱে ৰাইজক ভাবুকি দিয়া নাছিল। আজি আঁচনি নামত ৰাইজক ভয় খুৱাইছে। কংগ্ৰেছ কৰিলে আঁচনি নাপাবা, বিজেপি দলক সমালোচনা কৰিলে আঁচনি নাপাবা, ফেচবুকত কবিতা লিখিলে আঁচনি নাপাবা, বেলেগৰ সভালৈ গ'লে আঁচনি নাপাবা। আজি এই ভয়ৰ ৰাজনীতি আমি অহা 9 তাৰিখত শেষ কৰিবলৈ বিচাৰো। আমাৰ চৰকাৰ আহিলে আমাৰ অসমৰ মহিলাসকল প্ৰতিটো মাহত নিজৰ একাউণ্টত তেওঁলোকে পইচা পাব, তেওঁলোকে যিকোনো দল কৰক, প্ৰত্যেকগৰাকী যোগ্য মহিলা কংগ্ৰেছ